Welcome to my channel Talk with Zahid. আপোনালোকে সকলোৱে গম পায় আজি ৰাতিপুৱা ডিএসসি পৰা এই নোটিছটো ওলালে। কিছুমান ক্যান্ডিডেটৰ ফ্ৰাষ্ট্ৰেচন আহি গল এই নোটিছটো সোৱাৰ পিছত। কিছুমানে মোক প্ৰশ্ন কৰিলে স্যাৰ ডিটেইল সিলেবাসৰ দাবী জনোৱা হল আৰু আহি গল কাৰেক্টেড সিলেবাস। টেনশনত পৰি গল কিছুমান ক্যান্ডিডেট। সো সকলোখিনি কথা এক্সপ্লেইন কৰিম আজিৰ এই ভিডিঅ'ত। কিন্তু তার আগত এই কথাটো মই আপোনালোকক খুদিম যে টেনশন কিয় লম আৰু টেনশন লোৱাৰ আগত এই কথাটো চিন্তা কৰিব লাগিব কিয় টেনশন লম। টেনশন লোৱাৰ আগত কিবা এটা যুক্তি থাকিব লাগিব। সো মই সকলো কথা পাতিম মোৰ কাৰণত কিবা জেনাৰেল ম্যাথমেটিক্স টু এড হল নেকি না আৰু কিবা কাৰণ আছে আৰু কিবা ৰিজন আছে নেকি ইয়াত আৰু আপোনালোকে এতিয়া কি কৰিব লাগিব এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'ত কথা পাতিম। আৰু কিয় আসাম গভৰ্ণমেণ্টৰ পৰা এনেকুৱা হৈ আছে ফাৰ্ষ্টত তেওঁলোকে পেপাৰ 1 পেপাৰ 2 এনেকুৱা কথা আছিল তাৰ পিছত আহিল পেপাৰ 1 তাৰ পিছত 1 ইয়াৰৰ আগত এডভাৰটাইজমেন্ট হৈছিল 1 ইয়াৰৰ পিছত তাৰ পিছত ডিটেইল পোষ্ট বিলাক তেওঁলোকে পাবলিশ কৰিলে। এতিয়া আৰু 2 মান্থ পিছত তেওঁলোকে সিলেবাসটো কাৰেকচন কৰি দিলে। এতিয়াও ডিটেইল সিলেবাস তেওঁলোকে দিয়া নাই। কিয় এইবিলাক হৈ আছে আপোনালোকৰ লগত এইবিলাক কথা ভিডিঅ'ৰ সকলো লাষ্টত কথা পাতিম। এতিয়া কথা পাতিলে আপোনালোকে ডিমোটিভেট হৈ যাব। এতিয়া এইবিলাক কথা নকও ভিডিঅ'ৰ লাষ্টত মই কথা পাতিম। এতিয়া মই এইটো প্ৰশ্ন আপোনালোকক কৰিম কিয় টেনশন লম এইটো থাকিব না না থাকে এইটো পিছৰ কথা। সিম্পল কথা। কোনোবাই কৈছে স্যাৰ এতিয়া আন্দোলন কৰক বা টুইট কৰক এইটো কিয় আহিছে ম্যাথমেটিক্সটো মই এইটো নাজানো। এইটো গভৰ্ণমেণ্টে অলৰেডি পাবলিশ কৰি লৈছে। এইটো ম্যাথমেটিক্সটো এতিয়া আৰু স্কিপ কৰিব নে না নকৰে এইটো মই নাজানো আৰু মোৰ এতিয়া এইটো ইন্টাৰেষ্ট নাই। কিয় ইন্টাৰেষ্ট নাই ভিডিঅ'ৰ লাষ্টত কম। ফাৰ্স্ট এটা কথা অনলি কম মই আপোনালোকক এটা কথা অনলি কম কিয় টেনশন লম। আপোনালোকে সকলোৱে জানে আপোনালোকে সকলোৱে এটা কথা গম পায় যে ম্যাথমেটিক্সৰ ষ্টুডেন্ট বিলাকৰ কাৰণে অলৰেডি অলমোস্ট 2000 পোষ্ট আছে। ঠিক আছে ম্যাথমেটিক্সৰ যিবিলাকৰ ম্যাথমেটিক্স অনাৰ্স আছে তেওঁলোকৰ কাৰণে। সো বাকি যিবিলাক পোষ্ট আছে এই পোষ্ট বিলাকত কম্পিটিশন হ'ব। এতিয়া আহি গল মেথছটো আহি গল। আপোনালোকে এটা কথা ভালদৰে মন কৰক আপোনালোকে ম্যাক্সিমাম ক্যান্ডিডেট যিবিলাক আছে আৰ্টছৰ ক্যান্ডিডেট আৰু সায়েন্সৰ ক্যান্ডিডেট হয় আৰু কমাৰ্চ এতিয়া যিবিলাক ষ্টুডেন্টে সায়েন্সত পঢ়িছে আৰু তেওঁলোকৰ মেথছ এইচএছত আছিল আৰু তেওঁলোকে পিছত মেথছ ৰাখিছে তেওঁলোকৰ ডাইৰেক্টলি তেওঁলোকৰ ম্যাক্সিমাম ক্ষেত্ৰত কি হয় সায়েন্সৰ ম্যাথমেটিক্স অনাৰ্সৰ এই পোষ্ট বিলাক তেওঁলোকে পাই যাব। ইয়াৰ পিছত কিছুমান ষ্টুডেন্ট আছে সায়েন্সৰ যিবিলাকৰ এইচএছত মেথছটো অপচনেল আছিল। কোনোবা ক্যান্ডিডেট আছে তেওঁলোকৰ মেথছ এইচএছত নাছিল অনলি বায়োলজি পঢ়িছে তেওঁলোকে। এইবিলাক ক্যান্ডিডেটৰ পিছত গ্ৰেজুৱেচন তেওঁলোকে বুটানি জুলজি এনেকুৱা কৰিছে তেওঁলোকৰ মেথছৰ লগত ৰিলেটেড ইমান সম্পৰ্ক নাই। আৰু যিবিলাক কমাৰ্চৰ ষ্টুডেন্ট বিলাক আছে যিবিলাকৰ বিএমএসটি সাবজেক্টটো বিকমত আছিল তেওঁলোক মেথছৰ লগত ৰিলেটেড হয় কিন্তু বাকিবিলাক তো আৰু মেথছৰ লগত ৰিলেটেড নহয়। এই কম্পিটিশনটো আপোনালোকে চাওক কম্পিটিশনটো অনলি সায়েন্সৰ যিবিলাক ষ্টুডেন্টস গ্ৰেজুৱেচনত মেথছ তেওঁলোকৰ অনাৰ্স নাছিল জাস্ট মেথছ এজ এ সাবজেক্ট আছিল এইবিলাক ক্যান্ডিডেট জাস্ট অলপ তেওঁলোকৰ এটা বেনিফিট হ'ব। কি সকলোখিনি আপোনালোকে ইয়াত কি গম পায় যে কম্পিটিশনটো অলমোস্ট সেম থাকিব। মানে আপুনি মেথছ নাজানে আপোনাৰ লগৰ যি ল'ৰা আছে ক্যান্ডিডেট আছে আৰ্টছৰ তেওঁ অলমোস্ট মেথছ আপোনাৰ যিমান মেথছৰ ষ্ট্ৰেন্থ সেম ষ্ট্ৰেন্থ যিজনে হায়াৰ সেকেন্ডাৰী তেওঁলোকৰ বায়োলজি আছিল বুটানি জুলজি অনাৰ্স লৈ পঢ়িছে তেওঁলোকৰ অলমোস্ট মেথছৰ ষ্ট্ৰেন্থ সেম হয়। তেওঁলোকেও ক্লাস 10ত স্কিপ কৰিলে মেথছ। সো এই কম্পিটিশনটো কেনেকৈ হল কম্পিটিশনটো অলমোস্ট সেম আৰু বাকি মেথছ অনাৰ্স যিবিলাক আছে তেওঁলোকতো অলৰেডি সেপাৰেট তেওঁলোকৰতো বেলেগ পোষ্ট আছে
তেওঁলোকতো আগতেও কম্পিটিশ্যনত তেওঁলোকে নাছিল আপোনাৰ লগত এতিয়া অনলি বেনিফিটেড হল যিবিলাক সায়েন্সৰ ষ্টুডেন্ট আছিল আৰু তেওঁলোকৰ গ্ৰেজুৱেশ্যনৰ মেথছ আছিল এজ এ সাবজেক্ট নট অনাৰ্স তো এই কম্পিটিশ্যনৰ চিন্তা কৰিলে ইমান কম্পিটিশ্যনৰ ফ্লাকচুৱেশ্যন নাই সিম্পল কথা আপোনালোকে লজিক লাগাব মই আৰু এক্সপ্লেইন নকৰিম লজিক লাগাব আৰু তাৰ পিছত ভালদৰে চিন্তা কৰিব এইটো গম পাব কিছুমানৰ মানে লেভেল অফ ফ্ৰাষ্ট্ৰেশ্যন চাই মই এনেকুৱা ভাবিছো যে কিবা মানে 50 মাৰ্কস দি দিলে 140 মাৰ্কসৰ তেওঁলোকে কি কৰিলে অনলি 15 মাৰ্কস দিলে আপোনালোকে সিটেট দিছে যিবিলাকে আপোনালোকে সিটেটও বহিছে তেওঁলোকে গম পাব সিটেটত পিওর ম্যাথমেটিক্স ইয়াত 15 মাৰ্কস আহে ই 50 মাৰ্কসৰ মাজত 6 আৰু 7 মাৰ্কস এনেকুৱা থাকে যে নরমাল লৰা বা ছোৱালীয়ে নরমাল ভেরি এভারেজ যিজন আছে মেথছত তেওঁলোকেও নরমাল কোনোবাই এটি সলভ কৰিব পাৰে কারণ কোয়েশ্চনৰ এটা ব্লুপ্ৰিন্ট আছে নরমালি কোয়েশ্চন 15 মার্কস কেতিয়াও হাই লেভেল 15 কোয়েশ্চন কেতিয়াও নাই মেথছত এনেকুৱা 5 and 6 মার্কস থাকিব আপোনালোকৰ যেটো ভেরি কমন কোয়েশ্চন থাকিব যিবিলাক কোয়েশ্চন অলমোস্ট 20% আপোনালোকে সলভ কৰিব পাৰিব তেতিয়া হল বাকি থাকিল 9 or 10 মার্কস ই 9 and 10 মার্কস যিবিলাক আৰ্টছৰ ষ্টুডেন্ট অলপ এটো স্মার্ট আছে অলপ এটো মেথছত কিছুমান তেওঁলোকৰ আগৰ পৰা কিছুমান ষ্ট্ৰেংথ আছে তেওঁলোকে তো কেৰি কৰিব পাৰিব ম্যাক্সিমাম বাকি 9 and 10 মার্কস আপনার কারণে চ্যালেঞ্জিং হোক সো আপনি যে কর্পোরাই 9 মার্কস তো আইছে আপনি আসাম ইউনিট পিপলর পৰা 50 মার্কস পৰা আইছে আসাম ইউনিট পিপল 50 মার্কস কোন স্ট্যান্ডার্ডত আহিব কোনেও না জানে যার কারণত মই কম যে আসাম ইউনিট পিপল গ্যারান্টি কোনেও গ্যারান্টি দিব নোৱাৰে যে আসাম ইউনিট পিপল এটো নরমাল কিছুমান কোয়েশ্চন আহি যাব লাস্ট থার্ড গ্রেড ফোর্থ গ্রেডত আপোনালোকে ভালদৰে চালে কোয়েশ্চন গম পাব সো এই আসাম ইউনিট পিপল টু যিমান চ্যালেঞ্জিং হয় মেথছৰ 9-10 কোয়েশ্চন অলমোস্ট সেম চ্যালেঞ্জিং হয় তি আপুনি যে এনেকুৱা কব নোৱাৰে যে আপুনি আসাম ইউনিট পিপলৰ 50-50 কেৰি কৰি লব এনেকুৱা কিছুমান হাই লেভেল কোয়েশ্চন থাকিব তে 50 মার্কস এতিয়া 35 আছে আসাম ইউনিট পিপলত 15 মার্কস হাই লেভেল থাকিব পাৰে 15 মার্কস এটো লজিক্যাল মই কথা কৈছো এতিয়া 35 মার্কসৰ মধ্যে 15 মার্কস হাই লেভেল কোয়েশ্চন আহিব পাৰে আৰু আগতে 50 মার্কস আছিল তেতিয়া 20 মার্কস তো হাই লেভেল আহাৰ চান্স আছিল 50 থাকিলে তো 20 টা হাই লেভেল কোয়েশ্চন আহাৰ ভেরি চান্স আছিল তো এতিয়া 20 আহিলে আৰু এতিয়া 15 আহিলে গ্যাপটো কিমানৰ হল 5 মার্কসৰ গ্যাপটো হল যাৰ কাৰণত মানে ইয়াত আৰু 5 মার্কস আপুনি স্কিপ কৰিলে তাৰ মানে মেথছটো এড কৰাৰ কাৰণে আপোনাৰ কি হল ইয়াত যদি 9-10 পৰা 9 or 10 মার্কস ধৰিলো 10 মার্কস ধৰিলো 10 ৰ পৰা আৰু ইয়াত চ্যালেঞ্জিং যদি আসাম ইউনিট পিপল 50 মার্কস থাকিলে ইয়াত আৰু 5 মার্কস চ্যালেঞ্জিং আহাৰ চান্স আছিল তেতিয়া হল ইয়াত পৰা মাইনাস হৈ গল তো এইটো যদি এই মার্কটো যদি মই ইয়াত লৈ আহো আৰু 5 মার্কস তেতিয়া কি হল 100% মোৰ চ্যালেঞ্জিং হল মেথছটো ইনক্লুড হোৱাৰ কাৰণত 5 মার্কস মোৰ লস হল কিন্তু আপোনালোকে যিমান টেনশন লৈছে আৰু যিমান ফ্ৰাষ্ট্ৰেশ্যন আপোনালোকে মই দেখা পাইছো এই ফ্ৰাষ্ট্ৰেশ্যন এই আপোনাৰ টেনশনৰ কাৰণত আপোনাৰ আৰু 30-40 মার্কস লস হৈ যাব যাৰ কাৰণত এক সিম্পল স্ট্যাটিস্টিক মই ইয়াত এক্সপ্লেইন কৰিলো যে যদি আসাম ইংলিশ পিপল 50 মার্কস থাকিলে ইয়াত চ্যালেঞ্জিং কোয়েশ্চন 20 মার্কস আহিলে হতে ঠিক আছে আৰু ইয়াৰ পৰা সকলোখিনি ক্যালকুলেশন কৰিলে আপোনালোকে গম পাব যে অনলি 5 মার্কস আপোনাৰ লস হ'ব গভর্নমেন্টে কিয় সাডেনলি এনেকুৱা কৰিলে এটো কোনো সারপ্রাইজ নহয় আৰু মই আগৰ পৰা আপোনালোকক মই ওয়ার্নিং দি আহিছো যে গভর্নমেন্ট আসাম গভর্নমেন্টে এনেকুৱা কৰিলে এটো মই বেয়া নাপাও কিয় মই বেয়া নাপাও কাৰণ হেবিচুৱেল একচন হয় এটো ফাৰ্ষ্টত তেওঁলোকে কৈছিল পেপার 1 পেপার 2 দিব তাৰ পিছত নিদিলে তাৰ পিছত 1 ইয়াৰ গ্যাপ হৈ গল তাৰ পিছত পোস্ট বিলাক আহিল ডিস্ট্রিক্ট বেস পোস্ট দেওয়ার কথা আছিল ডিস্ট্রিক্ট বেস পোস্টটো দিয়া নাই এটা ডিটেইল সিলেবাসটো দিয়া নাই তেতিয়া আপোনালোকে কিয় সারপ্রাইজ
মেটাৰটো লৈ এনেকুৱা হ'ব কিয় কিয় আপোনালোকৰ কাৰণে কাৰণ আপোনালোকে আজি আপোনালোকে বহি থাকে আপোনালোকক 1000 পিপলক আপোনালোকে এক্সপিৰিয়েন্সক আপোনাৰ গ্ৰুপত এড দিলে আপোনালোকে কি কৰে সিন কৰে কিন্তু কোনো একশনত নাযায় কোনোবা এটা কিবা এটা কৰিব কোনেও নকৰে মই আজিৰ পিছত এনেকুৱা নৰমালি মানে এনেকুৱা কাম কম কৰিম মানে মোস্ট ইম্পৰ্টেন্ট যিবিলাক হম মানে ষ্টুডেন্টৰ কাৰণত মোস্ট ইম্পৰ্টেন্ট যিবিলাক এনেকুৱা কাম কৰিম নৰ্মেল মই এটো স্কিপ কৰিম কিয় আজি কোনে এটো নকৰে এটোৰ মেজৰ কাৰণ আছে কাৰণ যাৰ কাৰণত আপোনালোকে কৰিব তাৰ পিছত তেওঁলোকে আপোনাক মানে আৰু কিবা কিবি মানে কোৱেশ্চন কৰিব দিলে আপোনালোকে এতিয়া যিমান মেছেজ দি আছে আৰু যিমান কল কৰি আছে আগৰ পৰা যদি এই এনেকুৱা আপোনালোকে এক্টিভ থাকিলে এনেকুৱা আজি পৰিস্থিতি নহল হতে কাৰণ তেওঁলোকে এইটো কৰিছে কাৰণ এতিয়া কোনো ৰিপাৰকেশন নাথাকিব এক্সপিৰিয়েন্সৰ পৰা সকলোৱে কথা পাতিব এনেকুৱা গ্ৰুপছ কোনোবা এটা একশন প্লেনত গেলে কোনোবা একটা নাপাতে এইটো কেতিয়াও পসিবল নহয় ৰাজস্থান ইউপি বিহাৰত এনেকুৱা নৰ্মেল কেতিয়াও পসিবল নহয় কিয় তেওঁলোকৰ ক্যান্ডিডেট বিলাক কনসিয়াস এনেকুৱা কেতিয়াও হ'ব নোৱাৰে যে উইদাউট সিলেবাস আপোনালোকে এতিয়া মই সিলেবাসৰ কথা পাতিছিলো এই কাৰণত আপোনালোকে কিছুমানে কৈ এতিয়া এটো বুজাব বিচাৰিছে যে সাৰে এটো এটা ফাইট কৰায় টুইটার এটা ফাইটিং হয় এটো কমেন্ট এনেকুৱা দি দিল এটো আপোনালোকে জিটি টিচাৰ হ'ব বিচাৰিছে তাৰ মানে আপোনালোকে হাই স্কুলৰ টিচিং কৰিব হায়াৰ সেকেন্ডাৰীত আপোনালোকে টিচিং কৰিব কিছুটা যিবিলাকে এনেকুৱা কথা কৈছে কিছুমান কমন সেন্স থাকিব লাগে আপোনালোকে চিন্তা কৰিব আপুনি এলিজিবল হয় নে নহয় আপুনি জিটিপিজিৰ কাৰণে এলিজিবল হয় নে নহয় কিয় এটা কথা কোৱা হৈছে ডিটেইল সিলেবাস দিয়াৰ কাৰণে কমপ্লিট এপ্লিকেশনৰ ডিটেইল কোৱা হৈছে সকলোখিনি এক্সপ্লেইন কৰাৰ পিছত যদি এনেকুৱা কিছুমান আহে তে এইটো কি গভৰ্ণমেণ্টৰ মূৰ কথাই নাছিল এইটো তেওঁলোকৰ প্ৰিপ্লেন্ড আছিল কিয় প্ৰিপ্লেন্ড আছিল কাৰণ আপোনালোকে সকলোৱে জানে সায়েন্সৰ ষ্টুডেন্ট বিলাকেও টেটকাম ৰিক্ৰুটমেন্ট দি আছে আপোনালোকৰ আৰ্টছৰ ষ্টুডেন্ট বিলাকে দি আছে এতিয়া আসাম এণ্ড ইটস পিপল টু নৰ্মেল মই কথা পাতিছো নৰ্মেলি আসাম এণ্ড ইটস পিপল টু নট ৰিলেটেড টু সায়েন্স এনেকুৱা পেডাগজি is not related to science general english though it is related but not very connected সকলে জানো normally science of english normal literature subject to গুৰুত্ব কম দিয়া হয় আৰু বাকি যিবিলাক জিকে টু only normal হয় তাৰ পিছতো জিকে টু সায়েন্সৰ লগত কম ৰিলেটেড হয় তে এনেকুৱা normally syllabus টু যেতিয়া ফাৰ্স্ট এনেকুৱা syllabus এটা পাবলিশ হৈছিল তেতিয়া সায়েন্সৰ বহু ক্যান্ডিডেট আছিল তেতিয়া তেওঁলোকে এটা কথা আপোনালোকে সকলে না জানে মই জানো কিয় মোৰ লগত সকলো কানেক্টেড আছে তেওঁলোকে তেতিয়া কথা পাতিছিল যে সায়েন্স ব্যাকগ্ৰাউণ্ড ষ্টুডেন্ট বিলাকে কেনেকৈ এনেকুৱা এটা সিলেবাসত এক্সাম বহিব তেতিয়া তেওঁলোকে কথা পাতিছিল তেতিয়া তেওঁলোকে কিছুমান ডিএসসি তো কন্টাক্ট কৰিছিল যাৰ কাৰণত অলৰেডি এইটো মেন্টালি তেওঁলোকৰ প্ৰিপ্লেন্ড আছে এতিয়া সকলে ইম্পৰ্টেন্স দিয়া হৈছে সিলেবাসটো পাবলিশ কৰিবলৈ যেতিয়া প্ৰেছাৰ দিয়া হৈছে তেতিয়া গভৰ্ণমেণ্টে এইটো ইমার্জেন্সি পাবলিশ করিলে এইটো লাভ হল আপোনালোক মই ইনিশিয়েটিভটো নললে আৰু এনেকুৱা এটা ফাইট নকৰিলে আজি আপোনালোকে এইটো নাপালে হেতেন আৰু আজিৰ পিছত 1 মান্থ পিছত এইটো পালে আপোনালোকৰ অৱস্থা বহুত বেয়া হল কিয় তাৰ পিছত কিমান টাইম আপোনাৰ হাতত থাকিলে কিবা টাইম মেনেজমেন্টৰ কাৰণে এতিয়া এটলিষ্ট টাইম আছে যিবিলাকে এতিয়াও মন আছে এতিয়াও প্ৰিপাৰেচন ল'ব পাৰিব এতিয়া নৰ্মেলি মডিফিকেশন হৈছে সিলেবাসত সো মোৰ এটা ধাৰণা হৈছে এক্সামটো অলপ লেট হ'ব পাৰে সো যাৰ কাৰণত আপোনালোকে প্ৰিপাৰেচনটো ল'ব পাৰে যদি এইটো ফাইট নহলে হতেন তেতিয়া হলে আৰু 1 মান্থ পিছত তেওঁলোকে এইটো পাবলিশ কৰিলে হতেন আৰু আপোনালোকৰ অৱস্থা আৰু বেয়া পৰিস্থিতিৰ সন্মুখীন হলে হতেন আপোনালোক এতিয়া কথাটো হল এইটো বাতিল পসিবল হয় না নহয় মোৰ মতে এইটো বাতিল নহব কিয় নৰ্মেলি ম্যাথছ টু ম্যাক্সিমাম এক্সামত থাকে সো ফাৰ্স্ট টেটকাম ৰিক্ৰুটমেন্টৰ তেওঁলোকৰ এটা ফাৰ্স্ট ৰেসপন্সিবিলিটি আছিল যে সায়েন্সৰ যেনেদৰে সিটেটো লোৱা হয় সায়েন্স ম্যাথছৰ বেলেগ এটা পেপাৰ আৰু নৰ্মেলি সোশ্যাল সায়েন্সৰ আসাম এণ্ড ইটস পিপলৰ বেলেগ এটা পেপাৰ কিন্তু ফাৰ্স্টত এনেকুৱা হোৱা নাই
যাৰ কাৰণত তেওঁলোকে এতিয়া সায়েন্স আৰ্টস সকলো বেলেন্স কৰিব বিচাৰিছে এটা সিলেবাস মেইন কথা হ'ল এইটো বেলেন্স কৰিব বিচাৰিছে বেলেগতো পেপাৰ দিয়া নাই যাৰ কাৰণত সায়েন্সৰ বিলাকৰ মানুহবিলাকে কৈছে আৰু নৰ্মেলি এইটো চালে এনেকুৱা লাগে হয় এইটোতো ঠিক ইয়াত সায়েন্সৰ কোনো বা এটা টপিক নাই যাৰ কাৰণত এইটো মেথছটো আহিল এতিয়া এইটো অলপ কুইকলি ৰিলিজ হৈ গৈছে ফাইটৰ কাৰণত এইটো আপোনালোকে ক'ব পাৰে কিন্তু এইটো আপোনালোকৰ লাভ হ'ল সো মই ভাবি আছো বহুতখিনি ফাইট বহুতখিনি প্ল্যান একশন প্ল্যান এইটোত লাগিছো এইটো পাৰ্সোনালি এইটো কৰি যাম এই যে সিলেবাস ডিটেইল সিলেবাসৰ কাম মই কৰি যাম কোনোবা এজন সিঙ্গল লগত থাকিলেও কৰিম আৰু নথাকিলেও কৰিম এইটো কৰি যাম আৰু মই হোপফুল যে আছো যে ডিটেইল সিলেবাস তেওঁলোকে পাবলিশ কৰিব আজিৰ ভিডিও ইয়াতে ধন্যবাদ